আজি আকৌ দুপৰীয়াৰ ভাত সাজত এই ডিমৰ সৈতে চয়াবিনৰ তৰকাৰী অকণ বনাওঁ বুলি ভাবিলোঁ। সকলোখিনি ৰন্ধা বঢ়া শেষ কৰি এই তৰকাৰীখন বনাবলৈ ল'লোঁ। ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোকলৈ আগবঢ়াই আনো। এনে কৰোঁতেই আকৌ ফোন এটা আহিল নহয়, গতিকে ফোনটোত মই বহু সময় ব্যস্ত হৈ থকাৰ বাবে সম্পূৰ্ণ ভিডিঅ'টো মানে আপোনালোকৰ ওচৰলৈ এটা এটাকৈ দেখুৱাবই নোৱাৰিলোঁ। আৰু ইমানেই দৰাদৰি হ'ল যে মই খৰখেদাকৈ কেনেকৈনো ৰান্ধিছোঁ মই নিজে ক'ব নোৱাৰিলোঁ। প্ৰথমতে চয়াবিনখিনি অকণমান কুহুমীয়া গৰম পানীত তিয়াই ৰাখিলোঁ। বেছি সময় নহয়, অকণমান নিমখ দি পেলাই তিয়াই ৰাখিলোঁ। তাৰপিছত আকৌ হাতেৰে চেপি চেপি মই চয়াবিনখিনি পানীৰ পৰা তুলি আনিলোঁ। তুলি আনি দেখিছেই নহয়, এই বাতিটোতে মই 2টা ডিম দিলোঁ, দি পেলাই এয়া মা মছলাখিনি দি ভালদৰে সানি দিলোঁ। ইয়াত মই অকণমান মিট মছলা দিছোঁ, জিৰা গুড়ি ধনিয়া গুড়ি অকণমান দিছোঁ, হালধি দিছোঁ আৰু অকণমান নিমখ দিছোঁ। নিমখ আকৌ বেছি দিব নালাগে আকৌ দেই, বেছিকৈ সোমাই গ'লে পিছত তৰকাৰীকণ বনাওঁতেও আকৌ নিমখ থাকিব, বেছি হৈ যায়। গতিকে এইখিনিকে দি মই ভালদৰে এনেদৰে সানি দিলোঁ। সানি পেলাই অকণমান সময় ঢাকি ৰাখি দিম, তেতিয়া অকণমান ভাল লাগে। আৰু এইখিনি এনেকৈ ইয়াতে ৰাখি থৈ মই পিঁয়াজ নহৰুখিনি কাটি ল'লোঁ। ডাঙৰ চাইজৰ পিঁয়াজ এটা ল'লে, নহৰু অকণমান ল'লোঁ, আদা অকণমান ল'লোঁ আৰু এইফালে মই বিলাহীও লৈছোঁ। অৱশ্যে বিলাহী চচ দিলে, বিলাহী নিদিলেও হয়, তথাপিও এয়া কেঁচা বিলাহী এটা কাটি লৈছোঁ। বাতিটোতে আকৌ এই মছলা সৈতে মানে মিক্স কৰা চামুচখন থৈ দিছিলোঁ, সেইকাৰণে দেখিছেনে ইয়াত চামুচখন আঁতৰাই দিয়াৰ পিছত দাগ এটা ৰৈ গ'ল। বাৰু এয়া তেল গৰম কৰি ল'লোঁ। তাৰপাছত এইখিনি ইয়াতে দি দিলোঁ। তেলখিনি বেছিকৈ গৰম কৰি লোৱা নাই, জ্বলি যায় বুলি, অকণমান কম জুইতে দি দিলোঁ। তাৰপিছতহে অকণমান বহাই দিছোঁ। অকণমান সময় থোৱাৰ পাছতে এয়া এনেকৈ ফুলি আহিলেই লৰাই বগৰাই দিলোঁ। ভালদৰে লৰাই মিক্স কৰি দিম। কিছু সময়ৰ পিছত ধুনীয়াকৈ এটা এটা হৈ যাব। অকণমান কম জুইত অলপ সময় ৰাখি দিলেই হ'ল। এয়া মই হেতাখনে ভাঙি ভাঙি দিছোঁ আৰু ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এনেকৈ ফ্ৰাই কৰিলেও আকৌ খাবলৈ বেয়া নালাগে। কেতিয়াবা এই টিফিনত ৰোল বনালে মাজতে মই ভৰাই দিওঁ, এনেকৈ ফ্ৰাই কৰিও ভাল পায়। ল'ৰা ছোৱালীবিলাকে খাই ভাল পায়। এনেকুৱা স্পাইচিবিলাকতো ভাল পাবই, নহয় জানো? আৰু এতিয়া যিহেতু তৰকাৰী বনাম, গতিকে এইখিনি ইয়াৰ পৰা উঠাই দিলোঁ। অকণমান আকৌ তেল দি দেখিছে জিৰা গুড়ি কেইটামান দিছোঁ, জিৰা গুটি মানে। সেইকেইটা ফোৰণ মৰাৰ পাছতে ইয়াত পিঁয়াজ নহৰু আদা থেতেলিয়াই লোৱা দি বিলাহী অকণমান দি ভাজি ল'লোঁ। তাৰপিছত অকণমান মছলা দি পেলাই মছলাখিনিও ভাজিলোঁ, নিমখ অকণমানো দিলোঁ আৰু সম্পূৰ্ণ ভজা হোৱাৰ পাছত এইখিনি ইয়াত দি দিলোঁ। ইয়াত আলুও দিব পাৰি, আলুটো আগতে ফ্ৰাই কৰি ল'ব লাগিব। মই যিহেতু আজি আলু নিদিলোঁ, আচলতে অকণমান মোৰ লৰালৰিও হ'ল। আলু অকণমান ফ্ৰাই কৰি ইয়াত দি দিলে আৰু ভাল লাগে। আৰু এয়া আজি আলু নিদিয়াকৈ চয়াবিনৰ গ্ৰেভিকণ বনাবলৈ লৈছোঁ। এইখিনি খুব ধুনীয়াকৈ ভাজি ল'লোঁ, মন কৰিলেনে? ভাজি লোৱাৰ পাছতহে মই এয়া মছলা বাতিটোতে পানী অকণমান দি দিছোঁ আৰু কচুৰি মেথি অকণমানো দি দিছোঁ আৰু অকণমান সময় উতলিবলৈ দিওঁ। এয়া আৰু অকণমান সময় ইয়াতে ৰাখি দিওঁ। এয়া হৈছে আৰু দেখিছে ধুনীয়াকৈ উতলি আহিছে, গতিকে এইটো বন্ধ কৰি থ'ব পৰা হ'ল। আৰু এয়া মই ভাতৰ লগত খাব পৰাকৈ বা ৰুটিৰ লগত খাব পৰাকৈ এই চয়াবিনৰ তৰকাৰীখন ৰেডি হৈয়ে গ'ল। এইয়া আপোনালোকে বাৰু কেতিয়াবা এনেদৰে বনাই খায়নে? জনাবলৈ নাপাহৰিব দেই। আৰু মোৰ আজি ৰেচিপিটোনো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। অকণমান খেলি মেলি হ'ল আৰু তথাপিও আপোনালোকৰ ওচৰলৈ আগবঢ়াই আহিলোঁ। থেংক ইউ।